ঐ ভেবেলা ভেবেলা ঐ ভেবেলা যা মাৰক কগে মোক চাহ একাপ বনাই দিবলৈ। এই তুমি কোৱাচোনগে, মই যাব ওলাইছো এতিয়া। ঐ ৰখাতলৈ যোৱাটো তই মোৰ কাৰণে চাহ একাপ বনাই দিব ক'ব নোৱাৰ। তই এতিয়া আহিছিলিহে ঘৰলৈ, ক'ত যাব ওলাইছ তই আকৌ? এই যাওঁ ৰ'বা, পিছত গম পাবা নহয় মই ভাল কামতে যাব ওলাইছো। আশীৰ্বাদ কৰা যাতে দেই, ভালে ভালে ঘূৰি আহিব পাৰোঁ। কি বৰ একেবাৰে ভাল কামত যোৱাটো ওলাইছেহি। ঘৰত থাক, ক'তো যাব নালাগে তই। হ'ব হ'ব নাযাওঁ, তুমি মোক কেৱল এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব। যদি উত্তৰটোত যদি মোৰ এনেকুৱা ওলাই গ'ল মই যাবলগীয়া হয়, তেতিয়া কিন্তু মই যাম আকৌ, কৈ দিলোঁ। ঐ কিহৰ প্ৰশ্নৰ উত্তৰ দিব লাগে তোক মই? এবাৰতে ক'ব লাগিব কিন্তু দেই দেউতা। হ'ব এতিয়া গেম ষ্টাৰ্ট নাও। মানে তিনিজন ল'ৰা আছিলে, এজনৰ নাম হ'ল খা, এজনৰ নাম হ'ল যা, আৰু এজনৰ নাম হ'ল নাচ। নাচ আৰু খা ওলাই গ'ল, ঘৰত তেতিয়াহ'লে কোন থাকিলে কোৱা দেউতা? খা যা নাচ, নাচ আৰু খা ওলাই গ'ল, যা। সেয়া উত্তৰ তোমাৰ ওলাই গ'ল যা বুলি। এতিয়া মই যাবই লাগিব তেনেহ'লে। ইয়ে মই গৈ আছোঁ দেই দেউতা, মাক কৈ দিবা মই ওলাই গৈছোঁ বুলি। এই জাহান্নামে যোৱাটো, সি মোৰ লগত গেম খেলিব আহে। ৰহ তই আজি ঘৰ সোমা, তোৰ ঠেং দুটা ভাগি থ'ম আজি। কাৰ ঠেং ভাঙিব আহিছে আপুনি? কাৰ হ'ব আৰু, আমাৰ ভেবেলা। বেছি হৈছে তাৰ ঘূৰা ফুৰাবোৰ অকণমান। বেলেগৰ ল'ৰা ছোৱালীবিলাকক যেতিয়াই দেখোঁ তেতিয়াই পঢ়ি থকাই দেখোঁ, আৰু আমাৰতো এই বোলে ঘৰতেই নাথাকে। ই ঠক পাই ক'লেই আৰু এনেই মিছাকে। কাৰ ঘৰ ল'ৰা ছোৱালী এনেও নবৰতে পঢ়ি থাকে বাৰু। ল'ৰা ফলীয়া হৈ লাভ নাই কিন্তু দেই চেপেটি, কৈ দিলোঁ। ৰিজাল্টতহে গম পাম আৰু কি হয়। ই ঠক পাই, সি মেট্ৰিক নিদিয়ে নহয়, আৰু টিউশ্যনটা চাই কেলে নিদিয়ে বাৰু আপুনি? অ' চেপেটি, টিভি চিৰিয়েল কেইখন এই সন্ধিয়া সন্ধিয়া আমাৰ ভেবেলাক তুমিয়ে পঢ়াবাচোন। মোৰ ৩,০০০ টকাটো ৰেহাই হ'ব। এটা টিউশ্যনত মাহিলী ৩,০০০ ৪,০০০ টকা লাগে। ক'ৰ পৰা দিম মই ইমান পইচা? ই কোনে কৈছে ৩,০০০ ৪,০০০ টকা টিউশ্যন বুলি? আমাৰ গাঁৱতে আছে দেখোন কম দামী টিউশ্যন, এটা চাই দিব নোৱাৰে? अरे रोड पे कोठी हो, कोठी में गाड़ी हो, गाड़ी के अंदर एक कन्याकुमारी हो, एसी हो ऑन और बंद दीवारी हो, डिम डिम लाइट थोड़ी जगह जगह, अरे इसकी बहन की मजे मजे, अरे इसकी बहन की मजे मजे, अरे इसकी बहन की मजे मजे, अरे इसकी बहन की मजे मजे। ধৰা পেলালো আজি, তোৰ বাপেৰক যদি নকওঁ চাই ল'বি। কি হাতেলতে ধৰা পেলালো? মই গানহে গাইছোঁ, কিবা বেয়া কাম কৰিছোঁ নেকি? ঐ এইবোৰ গান হ'ল, ৰক্ষাতলৈ গৈছে তহঁতি। ভূপেন হাজৰিকাৰ ইমান ধুনীয়া ধুনীয়া গানবোৰ আছে, সেইবোৰ গাব নোৱাৰ। তুমিয়ে কোৱাচোন ককা, গাখীৰ খালে ভালনে বেয়া? ভালটো আকৌ, সদায় খাব লাগে। ঠিক আছে বাৰু, তুমি খোৱা জানো সদায়? মই নাখাওঁ সদায়, কিন্তু খালে ভাল আকৌ। ভাল বস্তু ভাল বুলিয়েতো ক'ম। নোখোৱা যদি বাকীখিনি তুমি নিজে বুজি লোৱা। কিনো ক'লে এইডালে? মই গানৰ কথা ক'লোঁ, সি গাখীৰৰ কথা ক'লে। খালে ভালনে সুধিলে। আচ্ছা বুজিলোঁ। ঐ তোৰ মেথা ভাঙিম আজি, ৰহ টপা পিতেক। এই টপা পিতেকৰ মুখখন বেলেগ ধাৰ হৈছে, এটা ক'লে 10টা উত্তৰ দিয়ে। কিহত ঘোচা মাৰিছ তই? এইটো আহিলে আপুনি? নাহিব বুলিয়ে ভাবিছিলোঁ। ইমান দেৰি কৰি দিলে কেলে? ফোন মাৰিবই ওলাইছিলোঁ মই। আৰু এইটো বেগত ঘোচা মাৰিবই লাগিব। মোৰ নিচিনা এনেকুৱা বডি বনাব হ'লে জিমত সদায় কষ্ট কৰিব লাগিব। বেগডালত ঘোচা মাৰিলেও নেফাটে নেকি? নাই নেফাটে, মাৰি চাওক আপুনি। আৰু কিন্তু মান্থলি ফিজ দিব লাগিব দেই, 800 টকাকৈ। হ'ব দিম যা, ৰহ 2-3 ঘোচামান মাৰি চাওঁ মই। মাৰক জোৰে। কি মজা পকা কল, দেখিছানে? পকা কলৰ গোন্ধ ইমান ধুনীয়া। আজি দবাই মাৰিম। সোমাবলৈ দেখোন বাটেই নাই। ঐ জেউৰা পাৰ হৈ দিওঁ ব'ল। ঐ ভেবেলা, ফচিবলৈহে ভয় লাগে, কেকুৰকে যদি শব্দ কৰে। এই শব্দ হ'লে হ'বলৈ দিয়া, কিডাল হ'ব শব্দ হ'লে? ইয়াতে আমাক কোনো ধৰিব নোৱাৰে আমি চুৰ কৰিব আহিছোঁ বুলি। ইয়াত ভূত এটাও মৰিবলৈ নাহে, মানুহ দূৰৰে কথা। মোৰ যে বেয়া মুতিব লাগিছে আকৌ। ঘৰত মুতি অহাহেঁতেন ভাল আছিলে। ভিতৰ দেশত পুৰা জংঘল।
তোমাৰ মুতিব লাগিছিলে নহয় জংঘলত কৰি দিয়া মংগল ভেবেলা এটা পেটুলি পেটুলি চাহ খাই নেকি এই নেখাওঁ দে পেটুলি এতিয়া জিমৰ পৰা আহি খাম মই জিমলৈ যাওঁ বজাৰৰ পৰা কিবা আনিব লাগিব নেকি কোৱা কেতিয়াৰ পৰা পেটুলি আজি প্ৰথম সদায় যাম আজিৰ পৰা অকণমান শৰীৰটো ভালে ৰাখিম মই আজিকালি মানুহৰ যিহে বেমাৰ অকণমান শৰীৰটো সুস্থ নাৰাখিলে কেনেকৈ হ'ব তুমিও ঘৰত ব্যায়াম চ্যাম কৰিবা হ'ব যাওক বৰ একেবাৰে শৰীৰ সুস্থ ৰখা মানুহ তেনেহ'লেনো কিয় ইমান গাল দুবাতিকৈ মাংস খায় খোৱাটো কমাব আকৌ অকল ব্যায়াম কৰিলে নহয় খোৱাও কমাব লাগে মোক কেতিয়া দুবাতি খাইছোঁ পেটুলি মই দেখোন সেই নামতহে দুবাতি লওঁ এবাতি দেখোন আধা ভাগ মই বাবুকে দি দিওঁ ভেবেলা ভালকৈ ধৰি ল নহ'লে পিছলি পৰিবি মহা পিছল হৈ আছে এইডাল এই পাৰিবা নখেৰে খামুচি লোৱা গছডাল বঢ়িয়া পাৰিবি উঠ কুকুৰ চাপ এনেকুৱা পিছল হৈ থাকে কিয় এইবোৰ বাহিৰে উঠো বাহিৰে পো মই নুঠো যা ধুন তই উঠ যা ভেবেলা পাৰিবি উঠ নখেৰে খামুচি ল এই তই কোৱাৰ কাৰণে কিন্তু মই উঠিছোঁ যদি পিছলিব হয় এইবাৰ মই কিন্তু নামি যাম একেবাৰে তই উঠিবি এই নাপা সেয়া পাৰিছা দেখোন এইবাৰ মই উঠি চাম তুমি যদি নোৱাৰা মই ওপৰৰ পৰা দলিয়াই দিম দে কলবিলাক তহঁতে কেছ ধৰিবি আকৌ আৰে ভেবেলা লেকচাৰ মাৰি নাথাক কল চিঙাৰ দলিয়া আমি আঁতৰি দিওঁ পাই এইফালে আহা ধুন দাদা নহ'লে গোটেই মূৰে চুৰে পেলাব দলিয়াম ধৰিবি দেই তহঁতি এটা থোকত কিন্তু 100কে দিব লাগিব দেই এই থোক পকিছে আৰু গোটেইবোৰ পকিছে যিমানবোৰ পকিছে আপুনি পাই লওক কোন তহঁত বাইদেউ কেছ নকে কল চুৰ কৰিব আহিছিলে ইহঁতি তহঁতি কল চুৰ কৰিব আহিছিলি হয় নাই আহিছিলোঁ কল চুৰ কৰিবলৈ আহিছিলোঁ গোটেই দেখোন কলেৰে ভৰ্তি হৈ আছে বাদুলিয়ে খাই শেষ কৰি দিয়ে তলত দেখোন সৰি পচি গৈছে তাৰ মাজৰ পৰা আমি দুটা খালোৱে যেনিবা কিনো ডাঙৰ কথা হ'ল তহঁতি কাক সুধি সোমাইছ হা মোৰ কলৰ বাৰীত কাক সুধি সোমাইছ তহঁতি আমাৰ ভুল হৈ গ'ল খুৰী মাফ কৰি দিয়ক আমাক মাফ কৰি দিয়ক খুৰী তই ক'ৰ পৰা ওলালি বাইদেউ গছৰ ওপৰত আছিলে এগৰাকীয়ে মেইন কল চুৰ কৰিবলৈ মানে তহঁত তিনিওটাই আহিছ গছৰ ওপৰত উঠি কল চুৰ কৰি আছিলি ভাগ্য ভাল যে আমি আহি পালোঁ নহ'লে গোটেই চাগে কল ছিঙি লৈ গ'লি হয় তহঁতি খুৰী বিদ্যা হ'ব দে এটা কলো এতিয়ালৈকে মুখত দিয়া নাই আমি গছত উঠিছিলোঁহে বেয়া নাপাব আমাৰ ভুল হৈ গ'ল মাফ কৰি দিয়ক বল ধুনু আমি যাওঁ ঘৰলৈ ক'ত যাব আহিছ তহঁত তিনিওটাই এতিয়া কাণত ধৰ ইয়াতে আৰু আজিৰ পৰা কাৰো বাৰীত তেনেকৈ নুসুধাকে বাইদেউ ইহঁতক কাণত ধৰি আঁঠু কাঢ়িবলৈ দিয়ক পাব মছলা লোকৰ বাৰীত কল চুৰ কৰিবা আহা তহঁতি ইমান সৰু ল'ৰা দেখিছেনে বাইদেউ চুৰি কামত লাগিলেই তহঁতি স্কুল যাওঁ নাই পঢ়া শুনা কৰ নে নকৰ সৰু কাৰণেহে কল চুৰ কৰিবলৈ আহিছোঁ নহ'লে দেখোন আমি সোণ গহনা চুৰ কৰিব গ'লোঁ হয় এটা কলৰ কাৰণে ইমান কথা শুনিবলৈ নাই দেই কিন্তু কৈ দিলোঁ আমাৰ ভুল হৈছে আৰু সেইবুলি আৰু আপোনালোকে এনেকৈ কৈ থাকিব নোৱাৰে নহয় আমাক তই কাৰ পিতেক এনেকুৱা মুখত চোকাটো মাইকী মানুহতকৈ মুখ চোকা ইয়াৰ তহঁত তিনিটা এতিয়া কাণত ধৰি থকা নহ'লে ঘৰত যাব নাপাওঁ তহঁতি ছাতি দেখাই দিছোঁ মোক মাৰক এতিয়া মাৰক কল চুৰ কৰিবলৈ আহিছিলোঁ নহয় মই মাৰক ল'ৰা নেলু উলিয়াই আনিম আকৌ বেছি ফিল্মৰ ডাইলগ দিব নাহিবি আঁঠু কাঢ়ি যা কাণত ধৰি তিনিটাই ইয়াতে আঁঠু কাঢ়ি নেকি ইয়াতে কাণত ধৰি আঁঠু কাঢ়ি থাক 10 মিনিটৰ কাৰণে তাৰপিছতে ঘৰলৈ যাব দিম তহঁতক বঢ়িয়া এনেকৈ থাক 10 মিনিটৰ কাৰণে এতিয়া আজিৰ পৰা চুৰ নকৰোঁ